নমস্কাৰ প্ৰতিজন ব্যক্তিলৈকে আন্তৰিক অভিনন্দন। বন্ধুসকল, সময় সময়ে মই আপোনালোকৰ ওচৰত বিভিন্ন ধৰণৰ কথা বতৰা পাতি আহিছোঁ আৰু আশা কৰোঁ আজিও মই যিখিনি কথা পাতিম আপোনালোকৰ ভাল লাগিব। আজি আপোনালোকৰ ওচৰত মই লৈ আনিছোঁ নেটৱৰ্ক মাৰ্কেটিঙত কাম কৰিবলৈ হ'লে কোন কেইটা বস্তুৰ পৰিৱৰ্তন কৰা উচিত। আপুনি নেটৱৰ্ক মাৰ্কেটিঙত সফলতা যদি অৰ্জন কৰিব বিচাৰিছে, নেটৱৰ্ক মাৰ্কেটিঙৰ মাধ্যমত যদি আপুনি সপোন পূৰ্ণ কৰিব বিচাৰিছে, তেতিয়াহ'লে কি বস্তুৰ পৰিৱৰ্তন কৰা উচিত, ক'ত চেঞ্জ কৰা উচিত, এই কথাটো আজি আমি আলোচনা কৰিম আৰু মই আশা কৰিছোঁ আপোনালোকৰ বহুত ভাল লাগিব। আপুনি বিচাৰেনে নিজৰ জীৱনত বিশেষ সফলতা, আপোনাৰ জীৱনত এনেকুৱা দিন যিটো দিন বেলেগৰ কাৰণে উদাহৰণ হয়? যদি বিচাৰে তেতিয়াহ'লে নিজৰ ভিতৰত পৰিৱৰ্তন আনিব লাগিব। পৰিৱৰ্তন সংসাৰৰ নিয়ম। যিসকল ব্যক্তি নিজক পৰিৱৰ্তন কৰাৰ কাৰণে সময় লগাইছে, সেইসকল ব্যক্তিৰ মাধ্যমত আজি পৃথিৱী নতুন কিবা পাইছে। আপুনি নিজক পৰিৱৰ্তন কৰিব লাগিব। নেটৱৰ্ক মাৰ্কেটিঙত জইন কৰিলে কাম নহয়। নেটৱৰ্ক মাৰ্কেটিঙত চাইন কৰিলে আপুনি ছাকচেছফুল নহয়। নেটৱৰ্ক মাৰ্কেটিঙত জইন কৰাৰ পিছত চেঞ্জ এই শব্দটো আপুনি আপোনাৰ জীৱনত এষ্টাব্লিছ কৰিব পাৰিব লাগিব। বহুত ব্যক্তিক পাওঁ নেটৱৰ্ক মাৰ্কেটিঙত আহে, কাম কৰে, কিন্তু তেখেতে নিজক চেঞ্জ নকৰে। আজি আপোনালোকৰ সন্মুখত মই কি চেঞ্জ কৰা দৰকাৰ নেটৱৰ্ক মাৰ্কেটিঙত ছাকচেছফুল হোৱাৰ কাৰণে, এই কথাটো মই আপোনালোকৰ সন্মুখত আলোচনা কৰিম আৰু আশা কৰোঁ আপোনালোকৰ বহুত ভাল লাগিব। চেঞ্জ, CHANGE, এই যিটো চেঞ্জ, ইয়াৰ ভিতৰত কেইটামান শব্দ আৰু তাৰ বৃহৎ অৰ্থ সোমাই আছে। আজি আমি সেই কথাখিনি আপোনালোকৰ ওচৰত আলোচনা কৰোঁ। চাওকচোন, চেঞ্জ নামৰ এই ৱৰ্ডটোৰ পৰা যদি আমি কিছু কথা আয়ত্ত কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনত কেনেকুৱা পৰিৱৰ্তন হ'ব পাৰে। চেঞ্জ, প্ৰত্যেকটো ৱৰ্ডৰ এটা বৰ তত্ত্বগধুৰ অৰ্থ পাব। যেনে চি মানে ধৰি লোৱা হ'ল ক্লথ। যদি আপুনি এটা নেটৱৰ্ক কোম্পানীত নিজক এষ্টাব্লিছ কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনাৰ পোচাক পৰিচ্ছদৰ ওপৰত বহুত গুৰুত্ব দিব লাগিব। আপুনি নিজৰ পোচাক পৰিচ্ছদৰ ওপৰত যেতিয়া গুৰুত্ব দিব, দেখিব সন্মুখৰ মানুহজনে আপোনাক দেখি পেলাই ইমপ্ৰেছ হ'ব আৰু আপোনাৰ লগত কাম কৰাৰ কাৰণে তেখেতে নিজৰ ইচ্ছা প্ৰকাশ কৰিব। আমি বহুত ক্ষেত্ৰত দেখিবলৈ পাওঁ, বিভিন্ন ব্যক্তিক দেখিবলৈ পাওঁ, তেখেতে কোটি টকাৰ কথা পাতে, লাখ টকাৰ কথা পাতে, কিন্তু তেখেতৰ পোচাক কাপোৰ কানিত তেখেতৰ কোনো ধৰণৰ পৰিৱৰ্তন মই দেখিবলৈ নাপাওঁ। তেখেত এজ ইট ইজ গুচি যায়। তেখেতে কেনেকে যাব লাগে, কেনেকুৱা পোচাক পৰিধান কৰিব লাগে, তেখেতে এইখিনিও নাজানে। জাষ্ট এটা কোম্পানীত জইন কৰিছে, তেখেতক তেখেতৰ চিনিয়ৰে মটিভেট কৰিছে আৰু সেই মটিভেশ্যন লৈ পেলাই পোচাক পৰিচ্ছদৰ পৰিৱৰ্তন নকৰাকৈ মানুহৰ ওচৰত গৈ পেলাই তেখেতে সুন্দৰভাৱে ব্যাখ্যা দাঙি ধৰিছে। কিন্তু যাৰ সন্মুখত ব্যাখ্যা দাঙি ধৰিছে, তেখেতে কোম্পানী নাজানে। আপোনাৰ কোম্পানী কিমান ভাল, কিমান উন্নত তেখেতে নাজানে। তেখেতে জানিব আপোনাক, কাৰণ আপুনি এটা কোম্পানীক ৰিপ্ৰেজেণ্ট কৰি আছে। যেতিয়া মানুহজনৰ ওচৰত আপুনি গৈছে, মানুহজনক ধুনীয়াকৈ কোম্পানীৰ বিষয়ে বুজাইছে, আপুনি তেখেতক বুজাইছে যে ইয়াত যদি আপুনি কাম কৰে, নিঃসন্দেহে আপুনি লাখ টকা ঘটিব পাৰে, আগলৈকে কৰোড়পতি হ'ব পাৰে, ফৰেইন টুৰ পাব পাৰে, কাৰ পাব পাৰে, গোটেইখিনি আপুনি বুজাই আছে। কিন্তু আপোনাৰ পোচাক পৰিচ্ছদ, হয়তো আপুনি ফৰ্মেল পেণ্ট চাৰ্টত যোৱা নাই, হয়তো আপোনাৰ জোতাযোৰ ফৰ্মেল নাই হোৱা, হয়তো আপুনি জিন্স পেণ্ট বা টি চাৰ্ট পিন্ধি পেলাই ডাঙৰ কথা পাতি আছে। মই এইটো কোৱা নাই টি চাৰ্ট জিন্স পেণ্ট এইটো পিন্ধি গ'লে ব্যৱসায় নহ'ব নেকি, কিন্তু পাৰ্মানেণ্ট ছাকচেছ যদি আপুনি বিচাৰিছে, তেতিয়াহ'লে বিজনেছমেন হৈ যাব লাগিব। কেনেকুৱা বিজনেছমেন? প্ৰফেশ্যনেল বিজনেছমেন। প্ৰফেশ্যনেল বিজনেছমেন হৈ পেলাই প্ৰফেশ্যনেলি প্লান দেখুৱাব পাৰিব লাগিব। তো পোচাকযোৰ এই কাৰণে দৰকাৰ যে সন্মুখৰ মানুহজনে প্ৰথম আপোনাক চাই পেলাই আপোনাৰ কোম্পানী সম্পৰ্কে অনুমান লগাব, যে মানুহজনৰ কথা বতৰা, পোচাক পৰিচ্ছদ কেনেকুৱা, তাৰ ওপৰত তেওঁ অনুমান লগাব যে কোম্পানীটো কিমান ষ্টেণ্ডাৰ্ড হ'ব পাৰে। গতিকে মোৰ ক'ব খোজা বিষয়বস্তুটো হৈছে এইটোৱে, যেতিয়া আপুনি এটা নেটৱৰ্ক মাৰ্কেটিঙত কাম আৰম্ভ কৰিব, তাত আপুনি আগবাঢ়ি যাব, আপুনি প্ৰথম গুৰুত্ব দিব লাগিব আপোনাৰ পোচাক পৰিচ্ছদৰ ওপৰত। চেঞ্জ ইউৰ ক্লথ। আপুনি পোচাক পৰিচ্ছদৰ পৰিৱৰ্তন কৰিব পাৰিব লাগিব। গতিকে আপুনি যেতিয়া পোচাক পৰিচ্ছদৰ ওপৰত গুৰুত্ব দি পেলাই আপুনি আগবাঢ়িব, দেখিব যে মানুহে আপোনাক আঁকোৱালি লৈছে। আপুনি সুন্দৰ, যিযোৰ পোচাক আপোনাক খুৱাই, যেনে এটা ব্লেক পেণ্ট যদি পিন্ধি গৈছে, তাৰ ওপৰত সুন্দৰ স্কাই ব্লু বা ডাৰ্ক ব্লু আপুনি এটা চাৰ্ট পিন্ধি গৈছে, এক কালাৰৰ চাৰ্ট পিন্ধি গৈছে, ধুনীয়া পোচাক পৰিচ্ছদ আপুনি পৰিধান কৰি পেলাই যাব লাগিব। আপুনি যেতিয়া পোচাক পৰিচ্ছদৰ ওপৰত গুৰুত্ব দি পেলাই সন্মুখৰ মানুহজনৰ ওচৰত কথা বতৰা পাতিব, তেওঁ সহজে বুজি পাব যে আপুনি কিমান ষ্টেণ্ডাৰ্ড কোম্পানীত কাম কৰিব আহিছে। তাৰ পিছত আমি আলোচনা কৰিম H for habit। আপুনি কিছুমান অভ্যাস এৰিব লাগিব আৰু কিছুমান নতুন অভ্যাস আপুনি নিজৰ জীৱনলৈকে আনিব লাগিব। এই যিটো হেবিট, আমাৰ কিছুমান বদ অভ্যাস আছে। আমি নাজানো মোৰ ভিতৰত কি বেয়া গুণ আছে, কি বেয়া অভ্যাস আছে, এইটো মই নাজানো, সন্মুখৰ মানুহজনে জানে।
যেনেকুৱা নেটৱৰ্ক মাৰ্কেটিঙত ছাকচেছফুল হ'বলৈ হ'লে যেনেকৈ আপুনি পোচাক পৰিচ্ছদৰ ওপৰত গুৰুত্ব দিছে, ঠিক তেনেকৈ আপোনাৰ কেনেকুৱা অভ্যাস আপুনি নিজৰ লগত ৰাখিছে, কি কি হেবিট আছে আপোনাৰ। কিছুমান বেয়া হেবিট আছে, যেনে যিকোনো ক্ষেত্ৰত যিকোনো মানুহৰ ঘৰত বহি পেলাই আপুনি হয়তো মাদক দ্ৰব্য ব্যৱহাৰ কৰিছে, হয়তো ক'ৰবাত আপুনি ড্ৰিংক কৰি পেলাই কাৰোবাৰ লগত কথা পাতিছে, হয়তো ক'ৰবাত এটা চিগাৰেট টানি পেলাই আপুনি মানুহৰ ওচৰত গৈছে, মানুহৰ লগত কথা পাতিছে, মুখৰ পৰা স্মেল গৈ আছে। এই যিবিলাক হেবিট, এই হেবিটবিলাক আপুনি নেটৰ মাৰ্কেটিঙত যদি ছাকচেছফুল হ'ব বিচাৰে এৰিব লাগিব। নেটৰ মাৰ্কেটিঙত ছাকচেছফুল হোৱা প্ৰতিজন ব্যক্তিৰ ক্ষেত্ৰত যদি চোৱা যায়, তেখেতসকলৰ এই হেবিটবিলাক পাব্লিকে নেজানে। কাৰোবাৰ কিবা হেবিট থাকিব পাৰে, সেইটো ডাঙৰ কথা নহয়, কিন্তু যেতিয়া ওলাই যাব প্ৰফেশ্যনেলি কাৰোবাৰ লগত বহিব, সন্মুখৰ মানুহজনে এইটো ভুলতেও গম পাব নালাগে যে আপুনি কিবা বেয়া অভ্যাস পালি ৰাখিছে। এটা ভাল ইমপ্ৰেশ্যন লৈ কাম কৰে, তাৰ কাৰণে আপুনি এই হেবিটবিলাক যিবিলাক আমাৰ বেড হেবিট আছে চেঞ্জ কৰিব লাগিব। এই বেড হেবিটবিলাক আপুনি যেতিয়া চেঞ্জ কৰিব দেখিব মানুহে আপোনাক আকোৱালি লৈছে। আৰু কিছুমান এনেকুৱা হেবিট আমি বনাই ল'ব লাগে যিটো মানুহে আমাৰ পৰা পছন্দ কৰে, আমাৰ পৰা বিচাৰে। যেনে যেতিয়া কাৰোবাক ৱাৰ্ড দিব, কথা দিব, সেই সময়ত সেই কথাটো ৰাখিবলৈ চেষ্টা কৰা দৰকাৰ। যেতিয়া আপুনি এজন ব্যক্তিৰ সময় দিব যে আপোনাৰ ঘৰত মই 10:30 বজাত উপস্থিত হ'ম বা মই আপোনাক 11 বজাত লগ পাম, তেতিয়াহ'লে এইটো কেতিয়াও এনেকুৱা নকৰিব যে আপুনি আধা ঘণ্টা 1 ঘণ্টা লেট কৰিছে, কাৰণ আপুনি জানে বৰ্তমান সময়ত যান-জঁট বৃদ্ধি হৈছে, বৰ্তমান সময়ত বিভিন্ন ধৰণৰ যান-জঁটৰ পৰা মানুহৰ উচিত সময়ত গৈ নাপায়। তো মাইণ্ডছেট এইটোৱে ল'ব, যদি কাৰোবাক 10:30 টাইম দিছে বা 11 টাইম দিছে, আপুনি আধা ঘণ্টা আগত প্লানিং কৰি ল'ব আৰু আধা ঘণ্টা আগত তেখেতৰ ওচৰত উপস্থিত হোৱাৰ প্লানিং কৰিব। আপুনি বিফোৰ যদি পায়, এডভান্স পালে খুব ভাল, কিন্তু যদি মানুহজনে আপোনাক ৱেইট কৰে, তেতিয়াহ'লে আপুনি কিমান ডাঙৰ প্লান, কিমান ডাঙৰ প্ৰজেক্টৰ বিষয়ে কথা কৈছে, এইটো কথা তেখেতৰ মাইণ্ডত নোসোমায়। তেখেতৰ মাইণ্ডত এটাই কথা সোমায় যে এই মানুহজনে কথা দি কথা ৰাখিব পৰা নাই, এই মানুহজনৰ অভ্যাসটো তেনেকুৱা যে 10:30 টাইম দিছে, আহিছে আধা ঘণ্টা পিছত। এই কামটোৰ কাৰণে আপুনি কিছুমান ভাল অভ্যাস নিজৰ জীৱনত চৰিত্ৰগত কৰি ল'ব লাগিব। আপুনি বেয়া অভ্যাস এৰি দিব লাগিব যাতে আপুনি ছাকচেছ হ'ব পাৰে, আৰু যাতে আপুনি এনেকুৱা কিছুমান অভ্যাস গঢ়ি তুলিব লাগিব নিজৰ জীৱনত যিটোৱে আপোনাক সফলতাৰ উচ্চ শিখৰলৈকে লৈ যাব পাৰে। তো হেবিট নামৰ এই বস্তুটোৰ ক্ষেত্ৰত মই আপোনালোকক কম, যিসকল ব্যক্তি নেটৰ মাৰ্কেটিঙৰ লগত জড়িত হৈ আছে, আপোনালোকে এইটো কথা বুজক যে আপোনাৰ যিমান বেয়া অভ্যাস আছে সেই অভ্যাসবিলাকক আপুনি পৰিত্যাগ কৰক, আৰু যিখিনি হেবিট আপোনাৰ প্ৰয়োজন, যিটো অভ্যাসত পৰিণত কৰি লোৱা দৰকাৰ, সময়ত উপস্থিত হোৱা, কথা দি কথা ৰখা, লেনদেনত গণ্ডগোল নকৰা, লেনদেনত বহুত ব্যক্তি গণ্ডগোল কৰে, সেইটো এটা বৰ বেয়া অভ্যাস। লেনদেনত গণ্ডগোল নকৰিব, যাতে আপুনি ভালকৈ এজন ব্যক্তিক নিজৰ হাতত ৰাখিব পাৰে। এটা টিম গঠন কৰাৰ কাৰণে আপোনাৰ যিটো লিডাৰশ্বিপ কোৱালিটি, তাক যেতিয়া মেইনটেইন কৰাৰ কাৰণে আপোনাক গুড হেবিটৰ প্ৰয়োজন হ'ব, আৰু এইটো অতি প্ৰয়োজন আপুনি ছাকচেছফুল হোৱাৰ কাৰণে। এ ফৰ এটিটিউড, দৃষ্টিকোণ যদি মই আপোনালোকক কওঁ, আপোনাৰ এটিটিউড কি এই ব্যৱসায়টো কৰাৰ কাৰণে? আপুনি এই ব্যৱসায়টোত জইন যে কৰিছে, কাম যে কৰিছে, কিহৰ কাৰণে? দুই ধৰণৰ এটিটিউড থাকে, এটা পজিটিভ এটিটিউড আৰু এটা নিগেটিভ এটিটিউড। পজিটিভ এটিটিউডত যিসকল ব্যক্তি থাকিব, তেখেতসকলে ব্যৱসায়টো আঁতিগুৰি মাৰি জানি পেলাই তাত কষ্ট কৰে, কাম কৰে। এই যিটো এটিটিউড, এই এটিটিউডটো আপোনাৰ কেনেকুৱা? মই এটা কথা আপোনালোকক কওঁ, আপোনাৰ এটিটিউড এনেকুৱা হোৱা উচিত যাতে 24 ঘণ্টা আপোনাৰ ব্ৰেইনত আপুনি কৰা নেটৰ মাৰ্কেটিংটোৱে চৰ্চা লাভ কৰে। আপুনি যাতে তাৰেই প্লেনিং কৰি থাকে, আৰু মানুহক যেতিয়া বুজাব তেতিয়া এইটো মনত ভাৱ ৰাখি, এইটো দৃষ্টিকোণেৰে বুজাব যে তেখেতক যদি মই ছাকচেছফুল বনাব পাৰোঁ, তেখেত যদি মোৰ টিমত আহি পেলাই ছাকচেছফুল হয়, তেখেত যদি বহুত ধুনীয়া এটি উপাৰ্জন লাভ কৰে, তেতিয়াহ'লে ডেফিনেটলি আপুনি তেখেততকৈ ডাবল ইনকাম লাভ কৰিব। এই নেটৰ মাৰ্কেটিঙৰ ক্ষেত্ৰত মই এটা কথা কওঁ যে আপুনি মানুহৰ লগত প্ৰতিটো সময়তে লাগি থাকিব নালাগে। আপুনি মানুহক ট্ৰেইনিং দিব লাগে, ট্ৰেইন আপ কৰিব লাগে, যাতে আপোনাৰ নিচিনা সন্মুখৰ মানুহজনে বা আপোনাৰ টিমৰ মানুহবিলাকে কাম কৰে। এনেকুৱা এটা এটিটিউড বনাই ল'ব লাগে যে ডেইলি মই মিনিমাম 2জন ব্যক্তিক প্লান দেখুৱাম, যিয়েই নহওক কিয় মিনিমাম 2জন ব্যক্তিক প্লান দেখুৱাম, ডেইলি মই 2 ঘণ্টা কাম কৰিম, আৰু ডেইলি মই মোৰ কোম্পানীৰ মিনিমাম এটা প্ৰডাক্ট মাৰ্কেটত ৰিটেইলিং কৰিম। এই বস্তুটো এটা পজিটিভ এটিটিউড বুলি ইয়াক কোৱা যায়। এই পজিটিভ এটিটিউডটো আপোনাৰ থকা দৰকাৰ। আৰু কিছুমান নিগেটিভ এটিটিউড থাকে, কেনেকুৱা? কামটো মই কৰি আছো, কিন্তু মই ক্ৰছ টিমৰ লগতো আলোচনা কৰি আছো, ব্যৱসায়টো কেনেকে কৰা যায়, ব্যৱসায়টো কিয় আগবঢ়া নাই, ব্যৱসায়টোৰ পৰা কেনেকুৱা লাভ আছে, লোকচান আছে, এনেকুৱা কিছুমান নিগেটিভ এটিটিউড লৈ পেলাই মানুহে কাম কৰে মাৰ্কেটত। নেটৰ মাৰ্কেটিঙত মোৰ এক্সপিৰিয়েন্সৰ পৰা মই দেখিছো, নিগেটিভ এটিটিউড লৈ পেলাই ক্ৰছ লাইনৰ লগত নিগেটিভ কথা চৰ্চা কৰা বহুত ব্যক্তি আছে, যিসকল ব্যক্তিয়ে নিজৰ লগতে নিজৰ টিমৰো উন্নতিটো শেষ কৰি পেলায়। যদি আপুনি আগবাঢ়িব বিচাৰিছে, তেতিয়াহ'লে আপুনি নিগেটিভ এটিটিউড লগত নাৰাখিব।
পজিটিভ এটিটিউড লৈ কাম কৰক আপুনি সপোন লৈ আহিছে আপুনি কিবা এটা হোৱাটো বিচাৰে আপুনি যিটো নেটৰ মাৰ্কেটিঙত কাম কৰিছে সেই নেটৰ মাৰ্কেটিঙৰ মাধ্যমত আপোনাৰ জীৱনত গোটেই সপোন পূৰ্ণ হ'ব পাৰে আপুনি বিদেশ ভ্ৰমণ কৰাৰ সুযোগ পাব পাৰে আপুনি নেশ্যনেল টুৰ কৰাৰ সুযোগ পাব পাৰে আপুনি ইয়াত কাৰ এচিভ কৰিব পাৰে আপুনি ইয়াত কেইবা কোটি টকা উপাৰ্জন কৰিব পাৰে কিমান লাভ হ'ব পাৰে আপোনাৰ নিজৰ জীৱনত য'ত আপুনি ইনভেষ্ট এটকাও কৰা নাই কিন্তু আপোনাৰ পাবলৈ কিন্তু লাখ লাখ কোটি কোটি টকা আছে কিমান সুন্দৰ দৃষ্টিকোণেৰে আপুনি ব্যৱসায়টো কৰিব লাগে আপুনি চিন্তা কৰি চাওক আপুনি সময়ে কেতিয়াও নেচাব কোন সাকসেস হৈছে কোন ফেইলিয়ৰ হৈছে সময়ে যদি চাবলৈ যায় তেতিয়াহ'লে সাকসেসফুল ব্যক্তিবিলাকক দেখি বহুত পজিটিভ হ'ব আৰু ফেইলিয়ৰ পাৰ্চনো কিছুমান পাব প্ৰত্যেকটো কোম্পানীত বিফল ব্যক্তি কিছুমান পোৱা যায় বিফল তেখেতসকলে নিজৰ স্বভাৱৰ কাৰণে হয় এই যিটো বিফল ব্যক্তি তেখেতসকলক চাই পেলাই আপোনাৰ যদি দৃষ্টিকোণৰ পৰিৱৰ্তন হয় মানুহ দেখোন সাকসেসফুল হ'ব পৰা নাই মই জানো পাৰিম এটো হৈছে নাকাৰাত্মক দৃষ্টিকোণ এনেকুৱা দৃষ্টিকোণেৰে আপুনি সফলতা অৰ্জন কৰিব নোৱাৰে আপুনি সদায় চাওক কোনবিলাক ব্যক্তি সফল হৈছে কেনেকৈ সফল হৈছে তেখেতসকলক চাওক কাৰণ তেখেতসকলৰ পৰা আপুনি জ্ঞান পাব আৰু জ্ঞানেৰে আপোনাৰ জীৱনত কাম হ'ব আপুনি সদায় মনত ৰাখিব আপোনাৰ পজিটিভ এটিটিউডৰ এটা ভাৱধাৰা আপোনাৰ মনত লাগে পজিটিভ উইনাৰ এটিটিউড যাতে আপুনি জয়যুক্ত হ'ব পাৰে এন ফৰ নিউট্ৰিশ্যন নিউট্ৰিশ্যন প্ৰতিজন ব্যক্তিৰ জীৱনৰ প্ৰয়োজনীয় এটি অংগ নিউট্ৰিশ্যনৰ ওপৰত আপুনি কাম কৰিছে আপোনাৰ নেটৱৰ্ক ইণ্ডাষ্ট্ৰীত বা আপোনাৰ নেটৰ মাৰ্কেটিঙত নিউট্ৰিশ্যন বিক্ৰী হয় যদি নিউট্ৰিশ্যন বিক্ৰী হয় তেতিয়াহ'লে প্ৰথম কথা আপুনি নিউট্ৰিশ্যন লৈছেনে আপুনি সেই উৎপাদিত সামগ্ৰীবিলাক ব্যৱহাৰ কৰিছেনে যি সামগ্ৰীবিলাকে আপোনাক সুন্দৰভাৱে ডিটক্সিফিকেশ্যনৰ কাম কৰিব শৰীৰত যিমান লেতেৰা আছে আঁতৰ কৰাব শৰীৰত এ ভিটামিন বি ভিটামিন চি ভিটামিন এম ভিটামিন প্ৰত্যেকটো এমিনো এচিড প্ৰতিটো মিনাৰেলছ গোটেইখিনিৰ যোগান ধৰিব তেনেকুৱা নিউট্ৰিশ্যনযুক্ত খাদ্য আপুনি খাইছেনে যদি খাইছে আপোনাৰ চেহেৰাত ফুটি উঠিব আৰু দেখিবলৈ বৰ সুন্দৰ হ'ব আপুনি নিউট্ৰিশ্যনৰ ওপৰত বহুত গুৰুত্ব দিয়া উচিত কাৰণ বৰ্তমান নিউট্ৰিশ্যনৰ যুগ আৰম্ভ হৈছে মানুহে বুজি উঠিছে যে সুন্দৰভাৱে চলিবলৈ হ'লে সুস্থভাৱে চলিবলৈ হ'লে আমি নিউট্ৰিশ্যনেল সাপ্লিমেন্ট ল'ব লাগিব যেহেতু আপুনি কৰা কামটো আপোনাৰ নেটৰ মাৰ্কেটিংটো নিউট্ৰিশ্যনেৰে ভৰপূৰ হৈ আছে নিউট্ৰিশ্যনৰ ওপৰত নিউট্ৰিশ্যন আছে আপুনি প্ৰথম ইউজ কৰক আৰু নিউট্ৰিশ্যনৰ বিষয়ে মানুহক আটিগুৰি মাৰি বুজাওক যে আপোনাৰ নিউট্ৰিশ্যনটো বজাৰতকৈ কিয় উৎকৃষ্ট ইয়াক কেনেকৈ ব্যৱহাৰ কৰা যায় আৰু ইয়াক ব্যৱহাৰ কৰিলে কি লাভ হয় এই বিষয়বস্তুবিলাক আপুনি সন্মুখৰ মানুহজনক বুজাব লাগিব কিয় বজাৰতকৈ উৎকৃষ্ট এটো সঁচা সত কিয় বজাৰতকৈ উৎকৃষ্ট এটো আপুনি সততে বুজাবলৈ চেষ্টা কৰক আপোনাৰ কোম্পানীটোৰ নিউট্ৰিশ্যন বজাৰতকৈ কিয় উৎকৃষ্ট বজাৰৰ কোনো কোম্পানী আপোনাৰ নিচিনা যে বনাব নোৱাৰে তাৰ কাৰণটো সন্মুখৰ মানুহজনক বুজাই দিব লাগিব নিউট্ৰিশ্যনে আপোনাক ব্যৱসায় দিব আৰু বৰ্তমান নিউট্ৰিশ্যনৰ জামানা তো নিউট্ৰিশ্যনৰ ওপৰত গুৰুত্ব দিব লাগিব আপুনি নিজেও নিউট্ৰিশ্যনৰ ওপৰত গুৰুত্ব দিয়ক ভাল নিউট্ৰিশ্যন লওক আৰু আপুনি মাৰ্কেটত নিউট্ৰিশ্যনৰ ওপৰত ধুনীয়াকৈ বুজোৱাৰ কাৰণে নিজক ৰেডি কৰক আপুনি জ্ঞান লৈ কাম কৰিব লাগিব তেতিয়া আপুনি সাকসেসফুল হ'ব পাৰিব জি ফৰ গ্ৰেটিটিউড কৃতজ্ঞতা জানেনে আপুনি গ্ৰেটিটিউড পৃথিৱীৰ ভিতৰৰ সৰ্বোচ্চ আশীৰ্বাদ পোৱা এটি মাধ্যম আপুনি কৃতজ্ঞতা স্বীকাৰ কৰক প্ৰতিজন ব্যক্তিৰ যিটো কোম্পানীত কাম কৰি আছে হেতু কোম্পানীৰ সিও হেতু কোম্পানীত কৰ্মৰত প্ৰতিজন ব্যক্তিৰ ষ্টাফ আপোনাৰ সিনিয়ৰছ আপোনাৰ জুনিয়ৰছ প্ৰত্যেকজন ব্যক্তিৰ প্ৰতি আপুনি কৃতজ্ঞতা স্বীকাৰ কৰক এই মনোভাৱটো সদায় ৰাখিব প্ৰতিজন ব্যক্তিৰ পৰা আপুনি যেতিয়া কিবা উপকাৰ পায় লাভ পায় আপুনি সদায় থ্যাংক ইউ আপোনাৰ কাৰণে মই এইখিনি কৰিব পাৰিছো মই আপোনাৰ ওচৰত চিৰ কৃতজ্ঞ আপুনি নথকাহেঁতেন হয়তো মই ইমান দূৰ আগবাঢ়িব নোৱাৰিলোহেঁতেন সদায় মানুহৰ প্ৰতি আপোনাৰ গ্ৰেটিটিউড এটিটিউড থকা উচিত বহুত প্ৰয়োজন গ্ৰেটিটিউড যিসকল ব্যক্তিৰ আছে সেইসকল ব্যক্তি আজি সাকসেসফুল হৈ পেলাই সমাজত উদাহৰণ হ'ব পাৰিছে আপুনি প্ৰত্যেকটো ক্ষেত্ৰতে নিজৰ ভিতৰত এনেকুৱা মনোভাৱ ৰাখক যাতে সন্মুখৰ ব্যক্তিজনে আপোনাক লৈ গৌৰৱ অনুভৱ কৰে প্ৰত্যেকটো ক্ষেত্ৰত সদায় আপলাইনৰ ওচৰত চিৰকৃতজ্ঞ হওক আপলাইনৰ এডিফিকেশ্যন কৰক আপলাইনে আপোনাক এই ব্যৱসায়টোলৈকে আনিছে আপলাইনৰ মাধ্যমত আপুনি ষ্টেপ বাই ষ্টেপ আগবাঢ়ি যাব আপলাইনৰ মাধ্যমত আপুনি কেতিয়াও নভবা নিচিন্তা সাকসেস পাব পাৰে আপলাইনৰ প্ৰতি চিৰকৃতজ্ঞ হ'বলৈ চিন্তা চৰ্চা কৰক যেনেকৈ সিনিয়ৰৰ প্ৰতি আপুনি চিৰকৃতজ্ঞ হ'ব আপোনাৰ ডাউন লাইন যিমান বিলাক আছে প্ৰতিজন ব্যক্তিৰ প্ৰতি চিৰকৃতজ্ঞ হওক কোনোবাই ব্যৱসায় কৰিব পাৰে কোনোবাই ব্যৱসায় নকৰিব পাৰে কোনোবাই বহি থাকিব পাৰে কোনোবাই মোবাইল আপোনাৰ ৰিচিভ নকৰিব পাৰে তথাপি আপুনি চিৰকৃতজ্ঞ হওক যেতিয়াই লগ পায় তেখেতক থ্যাংক ইউ কওক যে আপোনাৰ কাৰণে মই আজি এই সিস্টেমত ইমান দূৰলৈকে আগবাঢ়িব পাৰিছো আপোনাৰ কাৰণে মই আজি এই ব্যৱসায়টোত এনেকে থাকিব পাৰিছো আপুনি যিখিনি সময় আমাক দিছে বা আপুনি এতিয়ালৈকে যিখিনি কাম কৰি আছে
সেই কামখিনিৰ পৰা মই নিজক আগবঢ়াই লৈ যোৱাৰ কাৰণে এটা সাহস পাইছো আপোনাৰ ওচৰত মই চিৰকৃতজ্ঞ এই চিৰকৃতজ্ঞ এই বস্তুটো বহুত দৰকাৰ অলৱেজ থেংক ইউ দিয়ক প্ৰতিজন ব্যক্তিক যিকোনো ক্ষেত্ৰত মই অকল বিজনেছ বুলি কোৱা নাই আপুনি কৰবাত চাহ খাইছে আপুনি কৰবাত কাপোৰ কিনিছে আপুনি ৰিক্সাত উঠিছে প্ৰতিজন ব্যক্তিক থেংক ইউ দিয়ক থেংক ইউ দিয়াৰ মনোভাৱ গঢ়ি তোলক কাৰণ এইটো আমাৰ পৃথিৱীৰ কাৰণে বহুত প্ৰয়োজনীয় গতিকে প্ৰতিজন ব্যক্তি ইয়াৰ ওপৰত বহুত গুৰুত্ব এইবিলাক বস্তু আপুনি পৰিৱৰ্তন কৰিব লাগিব নিজৰ জীৱনলৈকে আনিব লাগিব কাৰণ আমি সাকসেছৰ পথত গতি কৰি আছো আমাৰ ভিতৰত পৰিৱৰ্তন সন্মুখৰ মানুহে দেখা পাব লাগিব এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিব লাগিব যেনে মই আপোনালোকক কওঁ এডুকেশ্যন যদি আপোনাৰ নাথাকে তেতিয়াহ'লে পাৰ্মানেন্ট সাকসেছ নাথাকিব আপুনি যিটো নেটৱৰ্ক কোম্পানীত কাম কৰিছে তাৰ এডুকেশ্যন আছে নে যিবিলাক প্ৰডাক্ট আছে প্ৰডাক্টৰ বিষয়ে তন্নতন্নকৈ জানে নে অকল 4-5টা প্ৰডাক্টৰ বিষয়ে জানে আপুনি যেটো কোম্পানীত কৰ্মৰত তাত কিমানটা প্ৰডাক্ট আছে সেই প্ৰত্যেকটো প্ৰডাক্টৰ বিষয়ে ইনফৰমেশন বা এডুকেশ্যন লোৱাটো অতি প্ৰয়োজনীয় আৰু সেইটো আপুনি যিকোনো ক্ষেত্ৰত আপোনাৰ কোম্পানীয়ে যেনেকৈ আপোনাক প্ৰভাইড কৰিব ইউটিউব ভিডিঅ'ছ কক বুক কক যিকোনো আপুনি তাক শিকি ল'ব লাগিব এডুকেশ্যন লাগিব আপুনি নেটৰ মাৰ্কেটিংত কাম আৰম্ভ কৰিছে ফুল মোটিভেশ্যন 100% মোটিভেশনৰে কাম কৰিছে কিন্তু এডুকেশ্যন আপোনাৰ নাই আপুনি নেজানে প্ৰডাক্টৰ কি কাম আপুনি নেজানে মাৰ্কেটিং প্লানে কি কাম কৰে মোটিভেশন 100% এডুকেশ্যন 0 এডুকেল টেম্পৰাৰি সাকসেছ আপুনি পাৰ্মানেন্ট সাকসেছ নাপায় এবাৰৰ কাৰণে সাকসেছফুল হ'ব এবাৰৰ কাৰণে এচিভমেন্ট আহিব এবাৰৰ কাৰণে অলপ পইচা পাব পাৰে কিন্তু হে পাৰ্মানেন্ট নহয় কাৰণ মোটিভেশনেৰেহে আপুনি টিমক উঠাই আনিছে এডুকেশ্যন নাই দিয়া পাৰ্মানেন্ট সাকসেছ নাপায় আপুনি সাময়িকভাৱে কিবা সফলতা অৰ্জন কৰিব পাৰিব আকৌ আপুনি যেতিয়া ফুল মোটিভেশন আৰু ফুল এডুকেশ্যন 100% মোটিভেশন 100% এডুকেশ্যন লৈ পেলাই যদি আপুনি কাম কৰে তেতিয়াহ'লে আপুনি পাৰ্মানেন্ট সাকসেছ পাব সদায় মনত ৰাখিব জ্ঞানেহে মানুহক আগবঢ়াই লৈ যায় মোটিভেশনে কিছু সময়ৰ কাৰণে আগবঢ়াই লৈ যাব পাৰে জ্ঞানে আপোনাক চিৰস্থায়ী সফলতা দিব পাৰে গতিকে মই আপোনালোকক কওঁ আপুনি যেতিয়া এইটো কামত হাত দিছে বা এইটো কাম আৰম্ভ কৰিছে আপুনি সম্পূৰ্ণ আপোনাৰ কোম্পানীৰ এডুকেশ্যন লৈ পেলাই মানুহক বুজাওক যাতে আপুনি আপোনাৰ প্ৰতিটো ক্ষেত্ৰত মানুহক আপোনাৰ কোম্পানীৰ জ্ঞান দিব পাৰে গতিকে বন্ধুসকল মই এটাই কথা আপোনালোকক আজি ক'লো চেঞ্জৰ ওপৰত গুৰুত্ব দিয়ক CHANGE চেঞ্জ C মানে ক্লথ H মানে হেবিট A মানে এটিটিউড N মানে নিউট্ৰিচন G মানে গ্ৰেটিটিউড E মানে এডুকেশ্যন এই কেইটা বস্তুৰ ওপৰত আপুনি যদি গুৰুত্ব দিয়ে তেতিয়াহ'লে নেটৰ মাৰ্কেটিংত কেতিয়াও আপুনি বিফল নহয় কিন্তু মই বহুত ক্ষেত্ৰত বহুত ব্যক্তিক দেখিবলৈ পাওঁ এই চেঞ্জত যিখিনি কথা মই আজি আলোচনা কৰিলো ইয়াৰ আটাইকেইটা পালন নকৰে যি আটাইকেইটা পালন নকৰে কেইটামান মাত্ৰ পালন কৰে আৰু আগলৈ যোৱাৰ পিছত সাকসেছফুল হোৱাৰ পিছত সেইখিনিও এৰি দিয়ে তেখেতসকল এটা সময় আহে যদিও বা সাময়িকভাৱে সফলতা অৰ্জন কৰে পিছলৈ গৈ পেলাই কিন্তু সেই সফলতা তেখেতে ধৰি ৰাখিব নোৱাৰে সফলতা ধৰি ৰাখিবলৈ হলে চেঞ্জৰ ওপৰত গুৰুত্ব দিব লাগিব যেটো মই আজি আপোনালোকক কৈছো বহুত বহুত ধন্যবাদ আপোনালোকক পুনৰ মই আপোনালোকৰ ওচৰত নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ প্ৰতিজন ব্যক্তিৰ মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছো মোৰ উদ্দেশ্য হৈছে আপোনাক মোৰ ভিতৰত যিখিনি আছে বিলাই দিয়া পুনৰ লগ পাম